লাওলোৱা অৱস্থা এএছটিচিৰ কাৰ্যৰ প্ৰতি অনীহা কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ সিদ্ধান্ত 4 শতাধিক কৰ্মচাৰীৰ দীৰ্ঘ বছৰে লোকচানত চলি আহিছে অসম ৰাজ্যিক পৰিবহণ নিগম ইয়াৰ মাজতে কোভিডকালীন পৰিস্থিতিয়ে উঠিব নোৱাৰাকৈয়ে কোঙা কৰি পেলালে নিগমক সেয়ে লোকচানৰ উপৰি লোকচানত থকা পৰিবহণ নিগমত কাম কৰি থাকিবলৈ আৰু ইচ্ছা নোহোৱাৰ দৰে হৈছে একাংশ কৰ্মচাৰীৰ তাতে অনিয়মীয়া দৰমহা আৰু অৱসৰকালীন সা সুবিধাৰ পৰা বহু সংখ্যক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বঞ্চিত হোৱা দেখি মন ভাঙি পৰিছে বৰ্তমানে কৰ্মৰতসকল সেয়ে সমূহীয়াকৈ স্বেচ্ছামূলক অৱসৰ ল'বলৈ আগবাঢ়িছে 4 শতাধিক লোক অলপতে পৰিবহণ নিগমৰ কৰ্মচাৰী সন্থাই সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সাক্ষাৎকালত এক বৃহৎ সংখ্যক কৰ্মচাৰীৰে স্বেচ্ছামূলক অৱসৰৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক উল্লেখ্য যে এছটিচিত বৰ্তমান স্থায়ী কৰ্মচাৰীৰ সংখ্যা প্ৰায় 1000 ইয়াৰে 700 জনে প্ৰথম অৱস্থাত স্বেচ্ছামূলক অৱসৰৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু শেহতীয়াকৈ ৰাজ্যত কোভিডকালীন পৰিস্থিতিৰ লগতে নিগমৰো পৰিস্থিতি কিছু উন্নত হোৱাত এই সংখ্যা 4 শতাধিকলৈ হ্ৰাস হয় নিগমৰ সঞ্চালক ৰাহুল দাসেও 4 শতাধিকে স্বেচ্ছামূলক অৱসৰ বিচৰাৰ কথাটো স্বীকাৰ কৰে অৱসৰকালীন ধন সময়মতে নোপোৱাৰ বাবে কৰ্মচাৰীসকলৰ এনে সিদ্ধান্ত বুলিও জনায় সঞ্চালক ৰাহুল দাসে উল্লেখ্য যে 2016ৰ পৰাই অৱসৰী ধন লাভৰ পৰা বঞ্চিত হৈ আছে বহু সংখ্যক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এছটিচিত স্থায়ী 1000 জন কৰ্মচাৰীৰ লগতে 2000 ঠিকা ভিত্তিত কৰ্মচাৰী কৰ্মৰত কিন্তু স্থায়ী কৰ্মচাৰীৰ প্ৰায় 400 জনে হঠাতে চাকৰি এৰিলে নিগমৰ কাম কাজ যে স্থবিৰ হ'ব সেয়া নিশ্চিত জনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ